এভৰিৱান স্বাগতম জনাইছো মোৰ চেনেলৰ নতুন এটি ভিডিঅ' লৈ আৰু বহুত দিন হ'ল ব্লগ বনোৱা নাই আৰু ইউটিউবতো ব্লগ বনোৱা নাই মোৰ আসলতে সৰ্দি লাগি আছে অকমান মাতটো চেঞ্জ লাগিছে চাগে ইফালে দেহাও পুৰা ৰেডি হৈ গ'ল আজি নতুন বছৰ প্ৰথমটো দিন আৰু আমি এতিয়া গৈ আছো মন্দিৰলৈ বুলি চাকিগছ জ্বলাবৰ কাৰণে আৰু আজি যেহেতু নতুন বছৰ প্ৰথম দিন আৰু আজিৰ পৰা মই ব্লগবিলাক কন্টিনিউ দি যাবলৈ আৰম্ভ কৰিম বুলি ভাবিছো আৰু এক বছৰমান মই ইউটিউবত ভিডিঅ' দিয়াই নাই আৰু এতিয়া পৰা ভাবিছো আৰু ভিডিঅ'বিলাক দি যাম আৰু ফেচবুকতো ভিডিঅ' দিম আপোনালোকে চাব সকলোৱে সাপোৰ্ট কৰি যাব আৰু ইউটিউবতো আগৰ নিচিনাকৈ মোক সাপোৰ্ট কৰি যাব সকলোৱে আৰু সকলোকে নৱবৰ্ষৰ শুভেচ্ছা থাকিল এতিয়া আমি গৈ থাকো আৰু আজি দিনটোতনো কি কৰো আপোনালোকে চাই থাকিব ভিডিঅ'টোত এতিয়া আমি ওচৰৰ বিষ্ণু মন্দিৰলৈ আহি আছো ভিডিঅ'টো বেছি দীঘলীয়া নহয় বাৰু আজি অকমান আৰু বিশেষ দেখুৱাবলগীয়া একো নাই আজি দিনটোত এয়া আমি বিষ্ণু মন্দিৰ পাই গলোহি আৰু মানুহজনে চাকি বন্তি কেইটা লৈ ল'বৰ কাৰণে গৈছে আমি দেহাৰো মই ৰখি আছো ৰাস্তাতে আজি মানুহ ইমান মন্দিৰত নাই বাৰু আৰু এয়া ধুনীয়াকৈ আমি এতিয়া মন্দিৰৰ ভিতৰলৈ সোমাই আহিছো আহিয়ে ধুনীয়াকৈ এয়া চাকি জ্বলাই ল'লো এফালে দেহা মানুহজনেও সেৱা কৰিছে চাকি জ্বলাই আজিৰ ভিডিঅ'টো তেনেই অকণমান বেছি একো দেখুৱাবলগীয়া নাই যিহেতু আজিৰ দিনটোত আমি ক'তো ওলাইও যোৱা নাই এয়া মন্দিৰৰ পৰা আহিয়ে মিছন পট্টিত ৰ'লোঁ মাংস অলপ লৈ ল'বৰ কাৰণে আৰু আমি মাংস লৈ ল'লোঁ পুৰা 2 ঘণ্টামানেই হ'ল আৰু আহি পাই পেলাই মোৰ ৰিলছৰ ভিডিঅ' কেইটামান বনাবলগীয়া আছে বনাই ল'লোঁ এইবোৰ কাম চাম কিছুমান আছে কৰিবলৈ কৰিম আৰু আহি পাই পেলাই এয়া মই এতিয়া গাহৰি মাংসখিনি বনাই ল'বলৈ লৈছো আৰু আমাৰ আজি বেলেগ ক'তো পাৰ্টি নাই মানে বাহিৰত নাখাওঁ বুলি ভাবিছো এইবিলাক আৰু মানে শুনিয়ে আমনি লাগে আৰু বহুত মানে এইবিলাক ঘটনা এইবিলাক যিহে ঘটি থাকে আৰু বাহিৰত খালে মানে ইমান এই ঘৰতে মানে খাওঁ আৰু তাতে গা চাবোৰ ভাল নাই মানুহজনো অকমান দেহাটো ভাল নহয় মানে কাণৰ বিষ হৈ আছে মানুহজন হ'লেও ডিউটিত গৈছে বাৰু আজি আৰু মোৰো ইমান গা ভাল নাই দেহাও চৰ্দি কাহ সেইবোৰতো হৈয়ে আছে আৰু মানে বাহিৰত আজি মানে বিশেষকৈ 31 ডিচেম্বৰ আৰু 1 তাৰিখৰ দিনাখন আমি বাহিৰত ইমান ওলাই নাযাওঁৱেই এইবিলাক মানে ইমান মানুহবিলাকো মানে বৰ উগ্ৰগতিত মানে গাড়ী চাৰি চলাই এনেকৈ ওলাই যাবলৈ অকমান ভয় লাগে আৰু বাহিৰত মানে অকমান কাজিয়া পচালো হয় সেইকাৰণে ঘৰতেই বেষ্ট বুলি ভাবোঁ মই সেইকাৰণে আমি ঘৰতেই ঠিক কৰিছোঁ আৰু খাবৰ কাৰণে মই কি ধৰ গাহৰি আনিছোঁ সেয়াকে বনাওঁ আৰু এতিয়া এয়া মাংসখিনিও বনাই হৈ গ'ল আৰু কিন্তু খাবৰ কাৰণে দেহা আৰু মইহে আছোঁ দিনত মানুহজন ডিউটিটো ওলাই গ'ল যিহেতু আজি দোকান খোলা আছে আৰু এয়া আমি 1 জানুৱাৰী বুলি আৰু দেহাই মই অকলে খাইছোঁ আৰু ন দেহা কি মাংস খাইছা গাহৰি নেকি আৰু এয়া মই খাওঁ দেহা দেউতাকৰ ডিউটি আছে অকণমান দেৰি হ'ব কাষ্টমাৰ আছে বুলি কৈছে আৰু সেইকাৰণে আমি দেহাই মই বাহিৰতে খাই দিছোঁ আৰু মই এনেকৈ বেষ্ট বুলি ভাবোঁ আৰু ইয়াতে যোৱাকালি হাঁহৰ মাংস আছে আৰু এয়া গাহৰি মাংস বহুত টান তুমি খাবা ৰ'বা দিম বাৰু তোমাক কেতিয়াবা এনেকৈও ভাল লাগে নহয়নে যে বাহিৰত এগালমান মানুহ লগ হৈ পেলাই 1 জানুৱাৰী খালেহে যে খোৱা এইটো বুলি কথা নহয় যোৱা ৰাতিটো আমি খাইছোঁ আপোনালোকে মোৰ মিনি ব্লগত দেখিছে একেলগে খাইছোঁ বাৰ্থডে পাৰ্টি আৰু 31 ডিচেম্বৰ পাৰ্টি আমি লগে ভাগে খাইছোঁ বাৰু 1 জানুৱাৰী দিনাখন আমি ওলাই যাবলৈ বিচৰা নাই বিশেষকৈ দেহা মানে লগত আগতে মানে মাঘ বিহু হওক 1 জানুৱাৰী হওক ওলাই যোৱাৰ ফলত মানে আমি কেইবাবাৰো পস্তাবলগীয়া হৈছে মানে ডাঙৰ ঘটনাৰ সন্মুখীন হৈ আহিছোঁ সেইকাৰণে অলপ সতৰ্ক হ'বলৈ বিচাৰোঁ আমি লাহে দিহে 5 তাৰিখে যাম দেহাইও এবাৰ বুজি পাইছে 5 তাৰিখে যিহেতু আমি যাম বুলি তাই ভালকৈয়ে জানে ওচৰৰ কোনোবা গৈছে যদিও তাই ইমান উৎপাত লগোৱা নাই বাৰু এবাৰ হাতৰ ঘৰতো মাতিছিলে বাৰু আমাক আমিহে ওলাই নাযাওঁ বুলিয়ে যোৱা নাই যিহেতু নতুন বছৰৰ প্ৰথম দিন আমি বাহিৰত ভাত খাবলৈ আহিলোঁ হয় কিন্তু মুৰ্গী আৰু মেকুৰী উৎপাতত আমি ভাত খাবই পৰা নাই কি ক'ম শান্তি নাই আৰু আজিৰ ভিডিঅ'টোত দেখুৱাবলগীয়া বিশেষ একোৱেই নাই ইমানতে ভিডিঅ'টো সামৰণি মাৰিম আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাকত ছাপোৰ্ট কৰি যাব আশা থাকিলে আৰু সকলোকে এতিয়া বাই বাই